ৰহা চহৰৰ মাজমজিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ ভয়াৱহ আৰু বিধ্বস্ত ৰূপে এতিয়া জলাকলা খুৱাইছে স্থানীয় সাধাৰণ জনতাক। দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা এই উপপথটো মেৰামতিৰ ক্ষেত্ৰত কোনো কাণ সাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। এয়া ৰহা চহৰৰ মাজমজিয়াৰ দৃশ্য। দৈনিক হাজাৰ হাজাৰ লোক আৰু যান বাহন চলাচল কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথটো এতিয়া মৰণ ফান্দলৈ ৰূপান্তৰ হৈছে। পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ বাবে প্ৰায় সংঘটিত হৈ আহিছে সৰু বৰ পথ দুৰ্ঘটনা। জৰাজীৰ্ণ পথটোত পথচাৰীৰ পৰা আৰম্ভ কৰি স্কুটাৰ বাইক আৰোহীসকল গুৰুতৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে। স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই আজিকো প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। হয়, আজিৰ আমাৰ এই যি ৰাস্তা দেখিছে, এই ৰাস্তাটোৰ এই অৱস্থা আজি যোৱা 2 বছৰ মানৰ পৰা এই ৰাস্তাৰ এই একেই অৱস্থা। কোনো ৰহা যি আমাৰ নেশ্যনেল হাইৱে অথৰিটি আছে তেওঁলোকক আমি মিটিং আকাৰে হ'লেও তেওঁলোকক জনাইছিলো যে ৰাস্তাটো অতি সোনকালে আমাৰ মেৰামতি কৰি দিব লাগে, কিন্তু তেওঁলোকৰ যি অথৰিটি আছে তেওঁলোকে কোনো গুৰুত্ব সহকাৰে কামটো নলয়। তেওঁলোকে অতি সীমিতভাৱে মাটি ইটা তেনেকে পেলাই কামটো লেহেমীয়াভাৱে কৰি ৰাখিছে, যাৰ কাৰণে আজি আমাৰ ৰহা 5 নম্বৰ ৱাৰ্ডৰ যি ৰাইজ আছে ৰাইজে সদায় ভুক্তভোগী হ'বলগীয়া হৈছে। এখন ই ৰিক্সা আহিব নোৱাৰে, এখন 4চকীয়া বাহন আহিব নোৱাৰে, গধূলি হলে আন্ধাৰ হয়, আন্ধাৰ হলে বয়োজ্যেষ্ঠ মানুহ খোজকাঢ়ি আহিব নোৱাৰে, পানী বাগৰি আহে ৰাস্তাৰ পৰা। এই হাইৱেৰ পৰা আপোনালোকে দেখাব পাৰে যেতিয়া বৰষুণ হয় ধৰাধৰে পানী নামি আহে আৰু এইফালে গোটেই সাগৰ সদৃশ পৰিৱেশ হয়। গতিকে ৰহা মিউনিচিপালিটি বৰ্ডৰ জৰিয়তে মই আমাৰ চেয়াৰমেন বাইদেউক অনুৰোধ জনাইছো, তেওঁলোকৰ জৰিয়তে নেশ্যনেল হাইৱে অথৰিটিক জনাই অতি সোনকালে এই পথটো যাতে মেৰামতি কৰি দিয়ে, এটা পাৰ্মানেণ্ট সলিউচন যাতে কৰি দিয়ে, নহলে আমাৰ ভুক্তভোগী ৰাইজে সদায় ভুক্তভোগী হৈ আছে এই ৰাস্তাটোৰ কাৰণে। পথটোৰ এই দুৰৱস্থাৰ বাবেই স্থানীয় লোকসকলৰ লগতে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলো চৰম সমস্যাৰ সন্মুখীন হৈছে। পথটো মেৰামতিৰ কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। হয়, চাওক, খুবেই বহুত জৰাজীৰ্ণ পথৰ অৱস্থা, মানুহৰ পৰি আপোনাৰ আঁঠুৰ চাল ছিগি গৈছে, গম পাইছে নে? ষ্টুডেণ্ট আপোনাৰ বাগৰি পৰি কেনে আপোনাৰ স্কুল যাব নোৱাৰা পৰিস্থিতি হৈছে। সেইটো কাৰণে আপোনালোকক থ্ৰুদি আমি এটা অনুৰোধ জনাইছো যে এই ৰাস্তাটো খুব পাৰ্মানেণ্ট কৰি আপোনাৰ ভাল কৰি দিয়া চেষ্টা কৰিবলৈ। বহুত এক্সিডেণ্ট হৈছে, 2-3খন ৰিক্সা বাগৰি পৰি আপোনাৰ ল'ৰা ছোৱালী কষ্ট পাইছে, মাইকী মানুহ কষ্ট পাইছে, কেইবাখনটো খালী গৈ বাগৰি গৈছে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক